আত্মীয়ৰ ঘৰত ভাত খাই বিপদত 13টাকৈ পৰিয়াল। একতা নহয় বিভাজনহে আনিছে এখন সমাজে। পুনৰ সমাজে এঘৰীয়া কৰিলে 13টাকৈ পৰিয়ালক। দেশ স্বাধীন হোৱাৰ ৭৫টা বছৰ অতিক্ৰম কৰিলে। তাৰ পাছতো এইখন অসম মুলুকত একাংশই ধৰ্মীয় গোড়ামী ত্যাগ কৰা নাই। জাতি ভেদ প্ৰথা আৰু উচ্চবৰ্ণ নিম্নবৰ্ণৰ ভেদাভেদৰ ৰীতি নীতিয়ে বৰ্তমানেও এখন সংকীৰ্ণ সমাজ গঢ়ি তুলিছে একাংশ লোকে। বিশেষকৈ এচাম ধৰ্মান্ধই আজিও সমাজত পুৰণিকলীয়া পৰম্পৰা ধৰি ৰাখি সামাজিক ভেদাভেদৰ বিষবাষ্প বিয়পাইছে। তেনে ঘটনাই সংঘটিত হৈছে মঙলদৈ চহৰৰ সমীপৰ ১ নং মেধিপাৰা গাঁৱত। বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি আত্মীয়ৰ ঘৰত ভাত খোৱাৰ বাবে সমাজে এঘৰীয়া কৰিলে কেইবাটাও পৰিয়ালক। গাঁওখনৰ এগৰাকী মিলন ডেকা নামৰ যুৱকে যোৱা মাঘ মাহত শংকৰী পৰম্পৰাৰে বিবাহ পতা নিজৰ সম্বন্ধীয় ভাতৃৰ বিবাহলৈ গৈছিল। তেতিয়াই প্ৰথমবাৰৰ বাবে মিলন ডেকাৰ লগতে ৮টা পৰিয়ালক সমাজে এঘৰীয়া কৰিছিল। মাঘৰ বিহুৰ সময়ত মোৰ মামাৰ ল'ৰা এজনৰ বিয়া আছিলে। আমাৰ গাঁওখনত কিবা এটা ভকত সংসাৰী লৈ এটা বাদ বিবাদ চলি আছিলে আজি কিছু বছৰ পূৰ্বে। সেই বিবাদটো লৈ আজি ৪-৫ বছৰমানৰ পৰা বেছি হৈ গৈছে মানে বস্তুটো। তেওঁলোকৰ বিয়া সবাহত অংশগ্ৰহণ কৰিব নোৱাৰি। ভকতসকলৰ কিছু নিয়ম আছে, সেই নিয়ম মতে তেওঁলোকে আমাৰ কিছুমান কাজ কৰ্ম খাব নোৱাৰে। মই যাব নিদিয়ে মানে কিবা তেওঁলোকে আমাৰ কিছুমান কাজ কৰ্ম খাব নোৱাৰে। সেই অজুহাত লৈ আমাৰ গাঁৱৰ কিছুমানে মানে মুৰব্বী কিছুমানে এনেকুৱা এটা নিয়ম বান্ধি দিছে যে তেওঁলোকে খাব নোৱাৰে যদি আমিও নাখাওঁ, আমাৰ মানুহখিনিও তেওঁলোকৰ ঘৰত যাব নোৱাৰে। কাজ কৰ্ম হ'লে বিপদ আপদৰ কথা তেতিয়াহ'লে বেলেগ কথা, বিপদ আপদত যাব পাৰে, কিন্তু কাজ কৰ্ম হ'লে তেওঁলোকৰ ঘৰত যাব নোৱাৰে। নোৱাৰাৰ কাৰণে আমি সেই মানে বাধা নামানি মই গৈছিলোঁ। মোৰ মামাৰ ল'ৰা বিয়া আছিলে, মই গৈছিলোঁ। আপোনাৰ জানুৱাৰী 22 তাৰিখ নে কি তাৰিখটো সঠিক মনত নাই। তেওঁ যোৱাৰ বাবদ আমি 8 ঘৰ মানুহ তেওঁলোকৰ ঘৰৰ পৰিয়াল হৈ আমি গোটেইখিনি ঘৰৰ মানুহে 8 ঘৰ মানুহ আমি এঘৰীয়া হৈ ৰ'লোঁ। পুনৰ এইবাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা বিহুৰ ভাত খাবলৈ মিলনে নিজৰ বন্ধু আৰু আত্মীয়ক নিমন্ত্ৰণ কৰিছিল। কেৱল বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি মিলন ডেকাৰ ঘৰত ভাত খোৱাৰ বাবে গাঁওখনৰ খেল আৰু সমাজৰ মুৰব্বীয়ে পুনৰ 5টা পৰিয়ালক এঘৰীয়া কৰিলে। ইংৰাজী 26 তাৰিখ আপোনাৰ ইলেকশ্যনৰ দিনাখন এপ্ৰিল মাহৰ 26 তাৰিখে মই লগ বন্ধু কেইজনক ভাত খাবলৈ মাতিছিলোঁ। মোৰ ঘৰত কোনো অনুষ্ঠান নাছিল। সেই ভাত খাবলৈ মাতোঁতে মোৰ ঘৰৰ মানুহখিনিকো মই নিমন্ত্ৰণ দিলোঁ। মোৰ ঘৰৰ মানুহখিনিও খেলতে আছে। মই ঘৰৰ মানুহখিনিৰ ভিতৰত মোৰ ঘৰখনে খালী খেলৰ পৰা মানে বাহিৰ হৈ আছিলোঁ। মোৰ ঘৰৰ মানুহখিনিকো নিমন্ত্ৰণ দিলোঁ। মোৰ দাদা বৌ খুৰা খুৰী এইবিলাক নিমন্ত্ৰণ দিলোঁ, আহিল। তেওঁলোকে ভাত খালে। ভাত খোৱাৰ পিছত তেতিয়ালৈ একো নাই, আজি 1 মাহহে হ'ব হ'ল। ইদিনাখনে গম পালোঁ 5 ঘৰ মানুহক, মোৰ ঘৰৰে হয়, 5 ঘৰ মানুহক দাদা বৌ খুৰা খুৰী এইবিলাকক মানে এঘৰীয়া কৰিলে। উপায়ন্তৰ হৈ এতিয়া মানসিক নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালকেইটাই প্ৰশাসনৰ কাষ চপাৰ সিদ্ধান্ত লৈছে আৰু বিচাৰিছে ন্যায়। আমাক উচিত বিচাৰ লাগে, আইন লাগে। আমি যাতে জানো সমাজৰ লগত আকৌ জানো চলিব পাৰোঁ, সেইটোৱে লাগে। আমি মানসিকভাৱে কষ্টত আছোঁ। আমি 13 ঘৰ মানুহ মানসিকভাৱে কষ্টত আছোঁ। আৰু পৰহিৰ পৰা মিটিং হ'বৰ পৰা মোৰ ৰাতিৰ দিন মোৰ ল'ৰাৰ আৰু মোৰ ভাত নাই, বহুত আমি কষ্ট পাইছোঁ। কিন্তু সমাজত ঘটি থকা এনে ঘটনাবোৰে এতিয়া ভাবিবলৈ বাধ্য কৰাইছে মানুহক এই সমাজ কিয় লাগে, একতা নে বিভাজনৰ বাবে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।